Hello friends, welcome to my channel. Ajir eta video moi grade 3 aru grade 4 karone otike important হরল যেটো হুট সিম্পল ইন্টারেস্ট তারপর কেইজন গণিত দি দিছো আগৰ ভিডিওৰ পৰা আপোনালোকে উপকৃত হ'ব আৰু যদিহে মোৰ ভিডিওৰ পৰা উপকৃত হয় তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব এতিয়া আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 1 আছে 500 টকা 2 বছৰৰ বাবে 5% বাৰ্ষিক সুতৰ হাৰত বিনিয়োগ কৰিলে কিমান টকা বাঢ়িব মানে যেটো সিম্পল ইন্টারেস্ট হ'ব হেটো কিমান হ'ব সুত কিমান হ'ব টোটাল এটা কথা হৈছে এইটো আমি কেনেকৈ কৰিম এইটো মই আগতে তো লিখি দিছো এটা সিম্পল ইন্টারেস্ট উলাব লাগিলে সিম্পল ইন্টারেস্ট ইকুয়াল টু মানে সৰল সুত ইকুয়াল টু এটো পি টু ডি প্ৰিন্সিপাল বুজাই যেটো মূলধন হয় আর টু ডি ৰেট অফ ইন্টারেস্ট সুতৰ হাৰ কিমান আৰু এটো টি টু ডি টাইম বুজাই আৰু তলত কি কৰিব লাগে 100 এৰে হৰণ কৰিব লাগে এইটোতে আমি পাতি দিম এইটো যেটো ইকুৱেচনটো আছে এইটো পাতি দিম ऐसा इक्वल टू प्रिंसिपल किमान दिया আছে মূলধন দিয়া আছে 500 টাকা ৰেট অফ ইন্টারেস্ট দিয়া আছে 5% হয় আৰু পূৰণ 2 বছৰ সময়টো আছে কি আমাৰ সময়টো দিয়া আছে আমাক 2 বছৰ হয় মূলধন 500 টাকা আৰু 5% কি ৰেট অফ ইন্টারেস্ট এইটো কি কৰিব লাগে 100 ৰে হৰণ কৰি দিব লাগে হয় ইয়াতে দুটা শূন্য কাটা যাব ইয়াতে দুটা শূন্য কাটা যাব হয় 500 আৰু তলৰ 100 ৰে দুটা শূন্য কাটি দিলো কাটি দিলে ওপৰত থাকিলে 5 * 5 * 2 হয় গতিকে কিমান হ'ব এইটো 5 * 5 25 25 * 2 কৰিলে কিমান হ'ব 50 এনসারটো কিমান 50 কোড আছে শুদ্ধ উত্তৰ অপশন এ অপশন এটো হৈছে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 2 আছে 10 বছৰৰ ভিতৰত ধনৰ ৰাশি নিজৰ দুগুণ হ'বলৈ বছৰি সৰল সুতৰ হাৰ কিমান হেটো কথা দিছে মানে কিমান সৰল সুত হলে বছৰত 10 বছৰত নিজৰ ধনৰ ৰাশি কি হ'ব দুগুণ হ'ব এটা আমি লম যে কি ধৰিলো পি যেটো মানে মূলধন পিটো আমি কি কৰিলো 1 টকা বুলি লৈলো 1 rupees পি মানে মূলধন আর কি হয় এটো এই মূলধনটো 10 বছৰ 10 ইয়ার্সত গৈ কিনে এইটো হয় দুগুণ হয় বুলি কৈছে গতিকে কি হ'ব 2 টকা হল হৈছে এটা তাৰ মানে কি সিম্পল ইন্টারেস্ট কিমান হল সৰল সুত টোটাল কিমান হ'ব 2 টকা মাইনাস 1 টকা কিমান হল 1 টকা সৰল সুত এতিয়া আমাক কি লাগে সৰল সুতৰ হাৰটো উঠিছে সৰল সুতৰ হাৰটো কিমান হ'ব হেটো লাগিব এইটো কেনেকৈ ওলাম সৰল সুতৰ হাৰটো কেনেকৈ ওলাই এইটো সূত্ৰটো আমি লিখি দিছো এটা ৰেট অফ ইন্টারেস্ট হাৰটো দি বুজাইছো সৰল সুতৰ হাৰটো আৰু ইয়াতে আমাৰ যে প্ৰথম দিছিল সূত্ৰটো হেতৰ পৰা আমি লিখিলাম এইটো কি থাকিব এইটো সিম্পল ইন্টারেস্ট মানে সৰল সুত পূৰণ 100 আর ডিভাইড বাই তলত থাকিব প্রিন্সিপাল মানে মূলধন আৰু টাইম এতিয়া আমি ইয়াতে এটা বহাই যাম সৰল সুত কিমান পালো 1 টকা হয় এটা 100 তো 100 থাকিল মূলধন কিমান লৈছো আমি 1 টকা হয় টাইমটো কিমান আছে 10 বছৰ হয় গতিকে ইয়াৰ এটা 0 10 এটা 0 আৰু 100 এটা 0 कैंसिल कर कैंसिल करले উপরে কি থাকিল 1 * 10 তার মানে 10 আর 1 * 1 তলত 1 এটাকে এটো কি হ'ব 10 হ'ব মানে রেট অফ ইন্টারেস্ট কিমান সরল সুতৰ হার 10% এইটো হৈছে 10% অপশন সি আছে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 3 এটা আপোনাৰ কাৰণে দি দিছো এটা 2 নম্বৰ কোৱেশ্চন দৰে একে প্ৰশ্নটো আছে 5 বছৰৰ ভিতৰত ধনৰ ৰাশি নিজৰ দুগুণ হ'বলৈ বছৰি সৰল সুতৰ হাৰ কিমান অপশন দিয়া আছে এ তো 20% বি 35% সি 25% আর অপশন ডি তো নান অফ দা এবাব মানে উপর কোনো এটা নহয় এটো কোৱেশ্চন নম্বৰ 2 ৰ দৰে একেদৰে কৰিব এটো আপোনালোকে আনসাৰটো পাই কিমান পাই হেতু মোক কমেন্ট কৰিব কোৱেশ্চন নম্বৰ 4 আছে 3 বছৰত 150 টকা
বেছিকৈ ধন লাভ কৰিবলৈ 1000 টকা বিনিয়োগ কৰিলে বাৰ্ষিক সুতৰ হাৰ কিমান হ'ব? এই টকা ডাবল হৈছে, এইটো টকা চিন বুজায়। 3 বছৰত কিমান কৰিছে, কিমান টকা লাভ কৰিছে? 150 টকা, মানে সৰল সুত পাইছে কিমান? 150 টকা পাইছে। কিমান টকা মূলধন আছে? 1000 টকা। 1000 টকা তেওঁ বিনিয়োগ কৰিছে, তেন্তে আমাক বাৰ্ষিক সুতৰ হাৰ সুধিছে। আমাৰ এইটো কেনেকৈ ওলাম? এইটো আগৰটোৰ দৰে আছে প্ৰায়। আমাক কি দিয়া আছে? প্ৰথম আমি লিখি ল'ম এইটো চিম্পল ইণ্টাৰেষ্ট ইনটু 100 ডিভাইড বাই প্ৰিন্সিপাল, মূলধন পূৰণ টাইম। আমাক দিয়া আছে সৰল সুত কিমান পাইছে? এইটো SI পাইছে 150 টকা। এইটো ইয়াতে 150 টকা পাতি দিম, পূৰণ 100। প্ৰিন্সিপালটো দিয়া আছে কিমান? 1000 টকা আমাক, হয় 1000 টকা, পূৰণ কিমান টাইম? 3 বছৰ। 3 বছৰ। এতিয়া কেইটা আমি সৰল কৰিম। প্ৰথম এই দুটা, ইয়াৰ 1000ৰ দুটা শূন্য লৈ কিনে ইয়াতে 100ৰ কাটি দিলোঁ, দুটা শূন্য। আকৌ ইয়াতে 150ৰ এটা শূন্য আৰু ইয়াতে 1000 এটা শূন্য কাটা গ'ল। কিমান থাকিলে? 15 ইনটু 1 আৰু ইয়াতে 1 ইনটু 3, আকৌ 3টোৰে আকৌ 15ক যাব, হয় কিমান গ'ল? 5 টাইমছ, 5 বাৰ যায়। গতিকে কিমান হ'ল? এইটো 5 থাকিলে আমাৰ এনচাৰটা 5%। কোনটোত আছে? অপশ্যন বিত আছে। গতিকে অপশ্যন বিটো হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 5 এইটো আপোনাৰ কাৰণে দি দিছোঁ। প্ৰশ্নটো আছে কি, যদি 4 বছৰত 800 টকা বেছি ধন লাভ কৰিবলৈ 4000 টকা বিনিয়োগ কৰা হয়, 4000 টকা বিনিয়োগ কৰা হয়, তেন্তে বাৰ্ষিক সুতৰ হাৰ কিমান? এইটো কুৱেশ্যন নম্বৰ 4টোৰ দৰে একেদৰে কৰিলে হ'ল। এইটো এনচাৰটো কিমান পায় সেইটো মোক কমেণ্ট কৰিব। ইয়াৰ অপশ্যন এ আছে 5%, অপশ্যন বি আছে 7%, অপশ্যন চি আছে 8% আৰু অপশ্যন ডিটো আছে 9%। এইটো আপোনালোকে কমেণ্ট কৰিব এনচাৰটো কিমান হয়। কুৱেশ্যন নম্বৰ 6 আছে 5 বছৰত 3000 টকা বেছি ধন লাভ কৰিবলৈ 10% হাৰত কিমান মূলধন বিনিয়োগ কৰিব লাগিব? আমাক টাইমটো কিমান দিছে? ইয়াতে মূলধন দিছে আমাক, মূলধন আমি উলিয়াব লাগে। আমাক টাইমটো দিছে, প্ৰথম কিমান দিছে? 5 বছৰ দিছে, হয়। সুতটো আমি কিমান পাওঁ? 3000 টকা। আৰু ৰেট অফ ইণ্টাৰেষ্ট আৰটো দিছে 10%, হয়। আমি ওলাব লাগে কি? প্ৰিন্সিপালটো, মানে মূলধনটো কিমান আমি সেইটো ওলাব লাগে। এতিয়া প্ৰিন্সিপালটো আমি কেনেকৈ ওলাম? প্ৰিন্সিপালটো ওলাবৰ কাৰণে কি লিখিম? P ইজ ইকুৱেল টু সৰল সুত পূৰণ 100, পূৰণ লিখিম ৰেট অফ ইণ্টাৰেষ্ট পূৰণ টাইম। এতিয়া আমি বহাই যাম ইয়াতে কি আছে। সৰল সুতটো দিছে কিমান পাইছে? 3000 টকা পাইছে, হয়, পূৰণ 100। ৰেট অফ ইণ্টাৰেষ্টটো আছে 10% আৰু টাইমটো কিমান আছে? 5 বছৰ আছে, হয়। গতিকে ইয়াৰে এটা 0, ইয়াৰে এটা 0 কেঞ্চেল গ'ল, 5ৰে 10ক কেঞ্চেল কৰিলে 2 পোৱা যাব। ওপৰত থাকিল গতিকে কিমান? 3000 ইনটু 2, মানে 3000 ইনটু 2, গতিকে কিমান হ'ব? এইটো 6000। মূলধন কিমান হ'ল? তাৰমানে মূলধন হ'ল 6000 টকা। এইটো কোনটোত আছে? অপশ্যন বিত আছে। গতিকে অপশ্যন বিটো হৈছে শুদ্ধ উত্তৰ। চ' বন্ধুসকল, আজিলৈ মানে ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।